এই কুৱেশ্যনটোত সুধিছে A 2,3 আৰু B 4,7 বিন্দুবোৰে সংযুক্ত কৰা ৰেখাখণ্ডৰ মধ্যবিন্দু কি হ'ব? অৰ্থাৎ আমাৰ এই A বিন্দুত থকা আৰু B বিন্দুত থকা বিন্দুখিনি সংযুক্ত কৰা ৰেখাখণ্ডৰ মধ্যবিন্দু স্থানাংক উলিয়াব কৈছে। এতিয়া আমাক প্ৰশ্নটো দিছে A দিছে 2,3, B দিছে 4,7। ইয়াত হৈছে এইটো আমাৰ x1, এইটো আমাৰ y1, এইটো x2, এইটো y2। এতিয়া x1ৰ মান কিমান হৈ আছে? 2 হৈ আছে, x2 মান কিমান হৈ আছে? 4 হৈ আছে, y1ৰ মান কিমান হৈ আছে? 3 হৈ আছে, তাৰপৰা y2 মান কিমান হৈ আছে? y2 মান হৈ আছে 7। এতিয়া আমাৰ মধ্যবিন্দু স্থানাংক উলিওৱা সূত্ৰটো হৈছে x1 প্লাছ x2 ডিভাইডেড বাই 2 ইনটু y1 প্লাছ y2 ডিভাইডেড বাই 2। এতিয়া চাওক x1ৰ জেগাত আমি x1ৰ মান বহাম, ঠিক তেনেকৈ মানবিলাক বহাই দিম আৰু। x1ৰ মান আছে 2, x2 মান কিমান আছে? 4 আছে, তলত 2। চালা কি দিব চাওক। তাৰপৰা ইয়াত y1ৰ মান কিমান আছে? 3 আছে, y2 মান কিমান আছে আমাৰ? 7 নাই যোনটো 7 আছে নহয়। এতিয়া চাওক তলত 2 আছে 2। এতিয়া 4 2 6 ডিভাইডেড বাই 2, কমা 7 3 কিমান হ'ব? 10 হ'ব নাই? ডিভাইডেড বাই 2। 2 3 গুণ কি হ'ল? 6 হৈ গ'ল। 2 5 গুণ কিমান হ'ল? 10 হৈ গ'ল। গতিকে আমাৰ ফাইনেল এনচাৰ থাকিলে 3,5। গতিকে এই A আৰু B সংযুক্ত কৰা ৰেখাখণ্ডৰ মধ্যবিন্দু স্থানাংক হৈছে 3,5। গতিকে কাৰেক্ট অপশ্যনটো হ'ব আমাৰ অপশ্যন A।